ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সাংসদ ৰকিবুল হুছেইনক প্ৰহাৰ কৰা ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈছে প্ৰতিবাদ উল্লেখ যে ৰকিবুল হুছেইনক কোনে প্ৰহাৰ কৰিলে আৰু এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজ্যৰ গৃহ বিভাগ ক'ত আছে বুলি প্ৰশ্ন উত্থাপন কৰি ৰাজ্যৰ সৰ্বত্ৰ সাব্যস্ত কৰিলে প্ৰতিবাদ ভিতৰত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হৈছে তেনে এগৰাকী সাংসদক তেওঁ নিৰাপত্তা দিব পৰা নাই তেওঁৰ গৃহ বিভাগে তাৰ পাছত তেওঁ অসমৰ গৃহমন্ত্ৰী হৈ থকাটো তেওঁৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলি আমি অনুভৱ কৰিছোঁ আৰু অসমৰ গৃহমন্ত্ৰীৰ পদত্যাগ আমি দাবী কৰিছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি বিধানসভাত যি তুলুঙা মন্তব্য ৰাখিছে ৰূপহীৰ এই যি ঘটনাটোক লৈ যি তুলুঙা মন্তব্য ৰাখিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই সামগ্ৰিকভাৱে অসমৰ সমাজখন অসমৰ ৰাজনৈতিক ভাৱা গোটেই পৰিৱেশ বিনষ্ট কৰিছে আৰু এইজন যি তেওঁৰ চিন্তাধাৰা এই চিন্তাধাৰাই যদি অসমক তেওঁ যদি লৈ যাব বিচাৰিছে গোটেই অসমখন আজি তেওঁ শেষ কৰি পেলাব গতিকে তেনেধৰণৰ এজন মুখ্যমন্ত্ৰী অসমৰ গাদীত থকাটো মুখ্যমন্ত্ৰী হিচাপে থকাটো কেতিয়াও উচিত হ'ব নোৱাৰে তেওঁৰ পদত্যাগ আমি অবিলম্বে আমি কংগ্ৰেছ কৰ্মীসকলে দাবী জনাওঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত বিজেপিৰ গুণ্ডা বাহিনীয়ে যি ধৰণে অত্যাচাৰ কৰি আপোনালোকৰ মধ্যমৰে আমি দেখিব পাইছোঁ ক্ৰিকেট খেলা বেটেৰে টকানেৰে কোবে তেওঁক প্ৰাণে মৰাৰ যি চেষ্টা কৰিলে তাত আমি দুখ পোৱাৰ লগতে ধিক্কাৰ জনাইছোঁ এইখন অসমত আজি গণতান্ত্ৰিকভাৱে প্ৰতিটো দলে নিজৰ সংগঠনৰ কাম কৰাৰ ক্ষেত্ৰতো নিজৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰতো বিজেপি গুণ্ডা বাহিনীৰ দ্বাৰা সাংসদগৰাকীৰ লগতে তেওঁৰ যি দেহৰক্ষীক আমি দেখা পোৱা ধৰণে যি বৰ্বৰ অত্যাচাৰ কৰিছে তাত আমি অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ আৰু আমি দাবী জনাইছোঁ তেখেতে গৃহ বিভাগৰ ব্যৰ্থতা মানি অনতিপলমে তেওঁ পদত্যাগ কৰিব লাগে আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইনদেৱক যিটো বৰ্বৰ অত্যাচাৰ কৰিলে মানে উগ্ৰপন্থীৰ দল বুলিয়ে ক'ব লাগিব এই যিটো অত্যাচাৰ হ'লে কালি পুলিচ লগতে তেওঁৰ গৃহৰক্ষীকো যিটো মানে অত্যাচাৰ কৰিছে এইটোতো আমি টিভিত দেখা পাইছোঁ আৰু এনেকুৱা এটা দৃশ্য দেখাৰ পিছত এনেকুৱা এটা বৰ্বৰ অত্যাচাৰ হোৱাৰ পিছত এজন সাংসদক আজি হিমন্ত বিশ্ব শৰ্মা নৈতিক দায়িত্ব স্বীকাৰ কৰি পেলাই এইটো পদত্যাগ কৰিব লাগে আমাৰ ৰকিবুল হুছেইন আমাৰ সাংসদ আমাৰ নেতা ওপৰত যিটো দিন দুপৰত কোলা কাপোৰে কাপোৰ মাৰি আনি যিটো কালি আক্ৰমণ কৰিলে আমি সেইটো আজি যোৰহাট জিলা কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছোঁ আজি যে সাংসদৰ গাতে এনেকুৱা কৰিলে পুলিচ চিকিউৰিটি থকা স্বত্বেও তেখেতক আহি মানুহে আক্ৰমণ কৰিছে আৰু আজিলৈকে কিন্তু চৰকাৰে এজনকো এতিয়ালৈকে আপোনালোকে প্ৰয়াত্ত কৰিব পৰা নাই আমি তাক তীব্ৰ গৰিহণা দিছোঁ এতিয়া আমি এতিয়া অসমৰ ৰাজ্যপাললৈ আমি মেম'ৰেণ্ডাম দিবলৈ আহিছোঁ আয়ুক্তৰ যোগেদি আমি বিচাৰিছোঁ আমি আৰু উচিত তদন্ত বিচাৰিছোঁ যে আজি মুখ্যমন্ত্ৰী নিজেই গৃহমন্ত্ৰীৰ দায়িত্বত আছে তেওঁ আজিলৈকে আমি তেখেতকে ইয়াৰ ফেইলাৰ বুলি ভাবোঁ গতিকে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু এতিয়া আমি মেম'ৰেণ্ডাম দিবলৈ আহিছোঁ সাংসদ তেওঁৰ সম্পৰ্কত যি কালি মন্তব্য তুলুঙা মন্তব্য দিছে তাৰ পৰা প্ৰমাণ হৈছে যে যিসকল ইয়াত গুণ্ডা বাহিনীয়ে যিখিনি কাম কৰিছে তেওঁৰ পৃষ্ঠপোষকতাত কাম কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।